হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি আমাৰ গেংটকৰ লাষ্ট ডে আৰু অলপ সময় পিছতে আমি গেংটক বিদায় দিব লাগিব। তো গেংটক বাই বাই আৰু আমি দাৰ্জিলিঙলৈ গৈ আছোঁ। আজি দাৰ্জিলিং আমাৰ জাৰ্ণি হ'ব আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ দাৰ্জিলিঙৰ ট'ৰ দিম, দাৰ্জিলিং এক্সপ্ল'ৰ কৰিম। মই যি য'ত চাওঁ দাৰ্জিলিঙৰ আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে উপভোগ কৰি থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায়, উপভোগ কৰি ভাল পায়, তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আমি ইতিমধ্যে ওলাই মেলি ৰেডি, গাড়ী আহিলে আমি যাব পাৰোঁ আৰু আমি ওলাই মেলি ভাবিলোঁ অলপ কিবা এটা খাই আহোঁ। ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আহি গ'লোঁ। পিছে ৰাতিপুৱা এতিয়া 9টাই বাজিব, বহুত দোকান খোলাই নাই। চাওক, বহুত দোকান এতিয়ালৈকে খোলাই নাই। আমি হোটেল বিচাৰি বিচাৰি আহি আছোঁ আৰু গাড়ী অহাৰ লগে লগে আমি আজি দাৰ্জিলিং যাম। ভিডিঅ'টোৰ জৰিয়তে আৰম্ভণিৰ পৰা গেংটকৰ পৰা দাৰ্জিলিং যোৱাৰ জাৰ্ণিটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। তো চাই থাকিব আপোনালোকে। আমি দাৰ্জিলিং আহি পাই গ'লোঁ আৰু গেংটকৰ পৰা দাৰ্জিলিঙলৈ অহাৰ পাছত একো বিশেষ বস্তু দেখা নাপালোঁ আৰু সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। যথেষ্ট ভাগৰো লাগিছিলে, গাড়ীতে অকণমান টোপনিও গ'লোঁ। এতিয়া আমি দাৰ্জিলিং আহি পাই গ'লোঁ আৰু দাৰ্জিলিঙৰ এটা বিশেষ বস্তু আপোনালোকক দেখাই দিওঁ। ইয়াতে টয় ট্ৰেইন আপোনালোকে সকলোৱে জানে দাৰ্জিলিঙত টয় ট্ৰেইনৰ কাৰণে বিখ্যাত। মোৰ উঠাৰ অৱশ্যে মন আছিলে, কিন্তু সময়ৰ অভাৱ হোৱাৰ কাৰণে টয় ট্ৰেইনত উঠিব নোৱাৰিলোঁ। এনেকৈ ৰাস্তাৰ কাষে কাষে আপোনালোকে টয় ট্ৰেইনৰ ট্ৰেক দেখা পাই গৈ থাকিব আৰু আপোনালোকে যদি দাৰ্জিলিং কেতিয়াবা আহে তেনেহ'লে টয় ট্ৰেইনত উঠিব নাপাহৰিব। এটা ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব পাৰিব আপোনালোকে। আৰু যিহেতু আপোনালোকে সকলোৱে জানে দাৰ্জিলিঙক পাহাৰৰ ৰাণী বুলি কোৱা হয়, গতিকে পাহাৰৰ কাষে কাষে আপোনালোকে ট্ৰেইনত উঠি সেই এক্সপিৰিয়েঞ্চখিনি ল'ব পাৰিব। মোৰ সৌভাগ্য নহ'লে নেক্সট কেতিয়াবা যদি দাৰ্জিলিং আহোঁ তেনেহ'লে মই টয় ট্ৰেইনত উঠিম। এইবাৰ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দাৰ্জিলিঙৰ ওচৰৰ যিখিনি টুৰিষ্ট প্লেচ আছে গোটেইখিনি মই দেখুৱাব চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত আপোনালোকক টাইগাৰ হিলছো দেখুৱাম আৰু টাইগাৰ হিলছ জানে দাৰ্জিলিঙৰ আটাইতকৈ ভাল লগা ঠাই, য'ত হাজাৰ হাজাৰ লোকে সেই ঠাইখনৰ সূৰ্য উদয়ৰ দৃশ্যটো চাবৰ কাৰণে ভিৰ কৰে। গতিকে সেই তালৈ যাম। মোৰ ভিডিঅ'টোৰ জৰিয়তে সেয়া পৰিৱেশো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চ' ফাইনেলি আমি হেমাল ৰোড পাই গ'লোঁ। ইয়াতে বহি লওঁ। এই চাওক, ইয়াতে বহিবৰ কাৰণে ধুনীয়াকৈ সেইবোৰ বনোৱা আছে। এজন সৈনিকৰ নামেৰে এই ৰাস্তাটো, মেজৰ দুৰ্গা মল্ল না, দুৰ্গা মল্ল কে নাম পৰ এই ৰাস্তা হে। তো আগত যাম। মল ৰোডনো কি আছে আপোনালোকক যেনেকৈ গেংটকৰ MG মাৰ্ক দেখালোঁ, দাৰ্জিলিঙৰ মল ৰোডো দেখাম। আগত যাম, অলপ বহি লৈছোঁ যিহেতু বহুত উঠি আহিছোঁ, বহুত ওপৰলৈ উঠি আহিছোঁ, গতিকে ভাগৰ লাগিছে। এতিয়া আগত যাম আৰু এটা মহাকাল টেম্পল আছে। যদি সময় সুবিধা হয় তেনেহ'লে মহাকাল টেম্পল যাম আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। শিৱ বাবাৰ মন্দিৰ হয় আৰু ইয়াত এতিয়ালৈকে বৰ্তমানলৈকে আমি কোনো এজন অসমীয়া মানুহ পোৱা নাই, অসমীয়া কথা পতা মানুহ পোৱা নাই। গেংটকতো ছেইম হৈছে, ইয়াতো ছেইম। দাৰ্জিলিঙতো বিভিন্ন ঠাইৰ পৰা লোক আহে আৰু ইয়াতে বিভিন্ন কমিউনিটিৰ লোক আছে, কাৰণ মই দেখিছোঁ আমি থকা জেগাতো মুছলিম কমিউনিটিৰ লোক আছে, আমি যোনটো জেগাত আছোঁ। চ' ইয়াতে বিভিন্ন আৰু টুৰিষ্টসকল ইয়াতে প্ৰতিদিনে আহে। তো ফাইনেলি আমি মল ৰোড আহি এটা ধুনীয়া জেগা পালোঁহি, য'তে পাৰ্ক টাইপৰ আৰু ইয়াতে হৰ্চ ৰাইডিঙো কৰিব পৰা যায়। চাওক, দুটা ধুনীয়া ধুনীয়া বগা ঘোঁৰাৰ ওপৰত সৰু সৰু ল'ৰা দুটাই চাফাৰ কৰি আছে। ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। চাওক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। এইটো এটা বৰ ধুনীয়া কাহিনী আছিল ন গহপুৰত। চ' আৰু আগত আছে নিউ মহাকাল মাৰ্কেট, তালৈও যাম, তাতো কি কৰে আছে চাম, আপোনালোককো দেখাম। এতিয়া আমি যিটো জেগাত আছোঁ মল ৰোড আহোঁতে ওপৰৰ ভাগত উঠি আহিছোঁ আৰু ইয়াৰ পৰা চাইট চিং হ'ব মষ্ট প্ৰবেবলি। আগলৈ গোটেই টাউন এৰিয়াটো দেখা পাব চাগে, কাৰণ আমি পাহাৰৰ ওপৰ ভাগত আছোঁ। এইফালে এটা আছে বেথেংগি, ये नेपाली জাতীয় কবি, জাতীয় কবি এজন, क्या है নাম, ভানুভক্ত আচাৰ্য। আমি মল ৰোড পাৰ হৈ অলপ ওপৰলৈ আহিলোঁ আৰু এইফালে ধুনীয়াকৈ এইফালে এখন মাৰ্কেট আছে, তাৰ সিটো চাইডে এখন মাৰ্কেট আছে। এইফালে আছে ৱেলকাম টু চৌৰাস্তা হকাৰ্ছ মাৰ্কেট দাৰ্জিলিং। দাৰ্জিলিঙৰ এইটো চৌৰাস্তা হকাৰ্ছ মাৰ্কেটত আহিছোঁ। চ' আগতনো কি আছে, নিউ এক্সপিৰিয়েঞ্চ, আগতে অহা নাই, কি ক'ত আছে
চাই যাওঁ বোলো আপোনালোকক দেখাই যাওঁ এইটো আমি থকাৰ পৰা অলপ আঁতৰতে নিউ মহাকাল মাৰ্কেট আছিলে আৰু মল ৰোড আছিলে গতিকে গেংটকত যিহেতু MG ৰোড দেখুৱাইছিলোঁ MG মাৰ্ট দেখাইছিলোঁ দাৰ্জিলিঙত বোলো আপোনালোকক মল ৰোড দেখাওঁ আৰু মল ৰোড চাব আহোঁতে ইয়াতে ধুনীয়া এটা মাৰ্কেট দেখা পালোঁ যিটো নিউ মহাকাল মাৰ্কেট তো মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে নিউ মহাকাল মাৰ্কেটখননো কেনেকুৱা আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাওঁ চাওক মহাকাল মাৰ্কেটৰ সন্মুখতেই সৰস্বতী মাৰ প্ৰতিমূৰ্তি আছে এইফালে ধুনীয়াকৈ তাৰ প্ৰতিমূৰ্তি আছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ চাৰপাশটো বোলো দেখুৱাই দিওঁ সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু নিউ মহাকাল মাৰ্কেটখন দাৰ্জিলিঙৰ যিখন নিউ মহাকাল মাৰ্কেট মোৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইখন আপোনালোকক ধুনীয়াকৈ দেখাম ভিডিঅ'টো চাই থাকক আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভাল পাব হৈছে দাৰ্জিলিঙৰ মহাকাল মাৰ্কেট আজি ইয়াতে এইবোৰ দোকান বহে আজি এইটো দোকান কিছুমান বন্ধ আছে চাওক ছানডে আমি আজি আহিছোঁ আৰু আজি ছানডে ইয়াতে সেইবোৰ বোম জেকেট পোৱা যায় আৰু সন্মুখত মা সৰস্বতীৰ প্ৰতিমূৰ্তি তো এইখনেই হৈছে এখন মাৰ্কেট মহাকাল নিউ মহাকাল মাৰ্কেট এইফালে সৰস্বতী মাৰ প্ৰতিমূৰ্তি এইফালে হাঁহটো আছে আমি নিউ মহাকাল মাৰ্কেট চাই আহিলোঁ আপোনালোককো দেখুৱালোঁ আৰু ইয়াতেই মহাকাল টেম্পল এটা আছে বুলি মই আপোনালোকক কৈছিলোঁ চ' মহাকাল টেম্পলটো ইয়াৰ ওচৰে পাঁজৰে আছে চ' আমি তালৈও গৈ আছোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে সেই মহাকাল টেম্পলটো যদি পাৰোঁ দেখুৱাব চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো আমি আহি আছোঁ এতিয়া মহাকাল মন্দিৰ আৰু মহাকাল মন্দিৰটো একদম পাহাৰৰ ওপৰ ভাগত আছে চ' আৰু বৰ ধুনীয়া মন্দিৰটো ইয়াৰ পৰা অহা ৰাস্তাটোৱে আপোনালোকক মই দেখাইছোঁ এনেকৈ কৰি ঘূৰি আহি আছোঁ ওপৰলৈ আৰু ওপৰলৈ গৈ মহাকাল টেম্পলটো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ চাই থাকিব এইফালে একদম পাহাৰৰ ওপৰ ভাগত আছে আৰু অলমষ্ট 300-400 মিটাৰমান হয়তো ওপৰলৈ উঠিব লাগিব তাৰপিছতে মহাকাল টেম্পল পাম আপোনালোকক দেখাই আছোঁ আমি বহুত দূৰ খোজকাঢ়ি পাহাৰৰ ওপৰত উঠি ভাই এতিয়া আমি পাই গ'লোঁ মহাকাল টেম্পল এতিয়া একদম মোৰ সন্মুখতে আছে মহাকাল টেম্পল ধন্য দাৰ্জিলিঙত থকা প্ৰথম দিনাখনি আহি আমি মন্দিৰ দৰ্শন কৰিব পাৰিলোঁ তো নিজকে ধন্য মানিছোঁ তো আপোনালোকক বোলো দেখাই দিওঁ সেই মহাকাল মন্দিৰটো ইয়াতে মহাকাল মন্দিৰ মানে ইয়াতে কেইবাটাও মন্দিৰ আছে শিৱ বাবাৰ লগতে কেইবাটাও মন্দিৰ আছে চ' আপোনালোকক মই দেখুৱাই আছোঁ ইয়াৰ চাৰাউণ্ডিংটো গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ মহাকাল শিৱ মন্দিৰ সেইফালে এইটো ভীমা শংকৰ আৰু এইফালে কি আছে এইফালে আছে ৰামেশ্বৰম শ্ৰী ৰামেশ্বৰম এনেকৈ কৰি গোটেই ৰাউণ্ডটোত এনেকৈ সৰুকৈ সেইটো নাগেশ্বৰ শ্ৰী নাগেশ্বৰ আগত আছে সেইফালে মই আপোনালোকক প্ৰতিটো ইয়াতে আছে চ' গোটেই ৰাউণ্ডটো ঘূৰি আছোঁ আৰু এইফালে তুলিকাই এইটো বহুতে কৰি থকা দেখা পাইছিলোঁ এতিয়া আমি নিজে কৰি আছোঁ এইফালে তুলিকাই কৰি আছে গোটেই ৰাউণ্ডটো আৰু ইয়াতে চাওক এইবোৰ ধৰ্মধ্বজা হয়তো ইয়াতে কোনোবাই উৎসৰ্গা কৰে ইয়াতে ৰছী এইবোৰ উৎসৰ্গা কৰে মষ্ট প্ৰবেবলি সেইবোৰ আমাৰ তাত যেনেকৈ গামোচা বা অন্যান্য কিছুমান বস্তু দিয়া হয় বা নামঘৰত চন্দ্ৰতাপ দিয়া হয় ঠিক তেনেকৈ ইয়াতে মন্দিৰত চাগে এইবোৰ দান কৰে এইবোৰ চাওক হাজাৰ এনেকৈ কাপোৰ ওপৰতো উৰি আছে দেখিছে ৰছীৰে বনা হৈ আছে এইফালে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দাৰ্জিলিঙত থকা মহাকাল টেম্পলটো দেখুৱালোঁ ইয়াৰ চাৰিওকাষটো আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ চ' কাইলৈ ভিডিঅ'ত আপোনালোকৰ দাৰ্জিলিঙৰ যিখিনি ধুনীয়া টুৰিষ্ট প্লেচ আছে গোটেইখিনি দেখুৱাম এতিয়া আমি আহি আছোঁ ৰুমলৈ চ' আজি ভিডিঅ'টো ইমানতে কমপ্লিট কৰিছোঁ চ' নেক্সট ভিডিঅ' আপোনালোকে কাইলৈ পাব ধুনীয়া দাৰ্জিলিঙৰ পৰা ধুনীয়া ভিডিঅ' দি থাকিম চ' আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনা নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো বাই